আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই 21তম আদিবাসী শহীদ দিৱস পালন কৰি আছোঁ। যিহেতু আজিৰ দিনতে যোৱা 2023ত 8জনকৈ আদিবাসী আশা ৱৰ্কাৰ্ছবিলাকে নিজৰ প্ৰাণ দিব লগা হৈছিল। সেই প্ৰাণ দিব লগা হেতুৰ কাৰণে হৈছিল যিহেতু ডেমক্ৰেচি ছিষ্টেমত আদিবাসীসকলে এছটিকৰণ পাবৰ কাৰণে চৰকাৰৰ তাত গণতান্ত্ৰিক হিচাপত দাবী জনাই পেলাই 12 ঘণ্টীয়া অসম বন্ধ দিয়া হৈছিলে। তাক গণতান্ত্ৰিক হিচাপত পালন কৰাৰ সময়তে নিৰ্দোষী আদিবাসী আশা ৱৰ্কাৰবিলাকক আদিবাসী ছাত্ৰ সন্থাৰ ৱৰ্কাৰবিলাকক পুলিচৰ সৈতে অসম পুলিচৰ সৈতে গুলি চালনা কৰি পেলাই এজনক তেখেতসকলে গুলি মাৰি মৃত্যুলৈ তেখেতসকলে কনভাৰ্ট কৰিলে। গতিকে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমি দুখ পাইছোঁ, যিহেতু গণতান্ত্ৰিক আমি সকলোৱে মানো। আজি গণতান্ত্ৰিক হিচাপতে ভাৰত স্বাধীন হৈছিল আৰু গণতান্ত্ৰিক হিচাপতে আজি আমাৰ ভাৰতৰ সকলো এডমিনিষ্ট্ৰেশ্যন ছিষ্টেমবিলাক চলি আছে। তাৰপিছতো কিন্তু অগণতান্ত্ৰিক কৰা মানুহবিলাক কিন্তু আজি চৰকাৰৰ মানুহ হয়। আজি গণতান্ত্ৰিক কথাটোক আমাক বুজাব খোজে, কিন্তু তেখেতসকলে যে অগণতান্ত্ৰিক কৰি আছে সেইটো কোনে ধৰিব? সেইটোৰ কাৰণে বৰ্তমানৰ ৰুলিং গভাৰ্ণমেণ্টক আমি ক'ব খোজোঁ, যিহেতু আদিবাসীবিলাক আজি দুখীয়া যে হৈ আছে কাৰ কাৰণত সেইটো চেক কৰাৰ কাৰণে কিন্তু এতিয়া ৰুলিং গভাৰ্ণমেণ্টৰ কাম হয়। আজি দুখীয়া মানুহ আনএডুকেটেড বুজি নোপোৱা সেই মানুহক লাইনত আনিবৰ কাৰণে মেইন ষ্ট্ৰীমত আনিবৰ কাৰণে চৰকাৰৰ এটা ডাঙৰ কাম আছিলে। সেইটোক নকৰি পেলাই অগণতান্ত্ৰিক কৰাটোতো চৰকাৰে কিয় কৰি আছে? সেইটো চবতকৈ দুখ লগা কথা। আজি মাটিৰ ক্ষেত্ৰত কওক, আজি আদিবাসীবিলাক 1886 চেপ্টাৰ 10ৰ দ্বাৰা প্ৰটেক্ট ক্লাছ বুলি কয়, কিন্তু আজি সোধকচোন আদিবাসীবিলাক যুগ যুগ ধৰি থকাৰ পিছতো আজি মাটিৰ পাট্টা পাইছেনে? তেতিয়াহ'লে 1886 চেপ্টাৰ 10 তইতো ব্ৰিটিছৰ সময়তে পাইছিলে। তেতিয়াহ'লে ভাৰত চৰকাৰ আমাক কি দিলে? ব্ৰিটিছেতো কমচে কম প্ৰটেক্টেড ক্লাছ হিচাপত 1886 চেপ্টাৰ 10টো দিছিলে, কিন্তু আজি ভাৰত স্বাধীন হোৱাৰ পিছতে ভাৰত চৰকাৰে আদিবাসীক কি দিছে এটামান দেখক। সেই কেইদিনমান আগত আমাক এটা আদিবাসী একৰ্ড দিছে 2022 15 ছেপ্টেম্বৰত আমাক আদিবাসী একৰ্ড দিছে। একৰ্ডটো কৰাই দিছে ঠিকেই, কিন্তু ইমপ্লিমেণ্টেশ্যনত কিয় ইমান লেহমীয়া? আজি 1000 কোটি টকা দি পেলাই আদিবাসীক অসমত ডেভেলপ কৰাৰ এটা ডাঙৰ পৰিকল্পনা বুলি কৈছে, এইটো ভাল পাইছোঁ, ৱেলকাম জনাইছোঁ। তাৰপিছত কিন্তু আজি 2 বছৰ পাৰ হৈ গ'ল, স্কিম এতিয়ালৈকে কিয় ৰিলিজ দিব পৰা নাই? কি কাৰণত? আৰু যিটো এডমিনিষ্ট্ৰেশ্যন ছিষ্টেম বনাইছে আমাৰ আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিল, সেইটো একেবাৰে মানে কি ক'ম, কাউন্সিল পাইছোঁ এইটো ৱেলকাম কৰিছোঁ, কিন্তু যিটো ছিষ্টেম হয় সেইটো কিন্তু গ্ৰহণযোগ্য নহয় নিচিনা লাগে। কাৰণ এইটো আৰু আপডেটমেণ্ট হ'ব লাগে, কাৰণ 2 বছৰ পাৰ হৈ গ'ল একো কাম হোৱা নাই। সেইটোৰ কাৰণে আমি চৰকাৰক দাবী কৰিব খোজোঁ, AWDC দি পেলাই আদিবাসী ডেভেলপমেণ্ট কাউন্সিলক দি পেলাই মানে যিটো ৰেছপনচিবিলিটিৰ পৰা ছাইড কাটিলে নহ'ব। আমাক এটাই লাগে আদিবাসী এছটিকৰণ। আজি আদিবাসীক যদি এছটি নিদিয়ে কোনো ডেভেলপ নহ'ব, মিছা কথা একদম প্ৰমাণ হ'ল। কাৰণ মাটি পাব লাগিলে আমাৰ প্ৰটেক্টেড ক্লাছ হিচাপত আমাৰ মাটিয়ে নাই। আজি মণ্ডলত কোন আছে? আমাৰ আদিবাসীতো এটা মণ্ডল নাই, এটা মুহুৰীও নাই। তেতিয়াহ'লে এই মাটিবিলাক আমাৰ আদিবাসীবিলাক কেনেকুৱা পাব? আজি বাগানত যুগ যুগ ধৰি আছে, তাৰ পিছতো 2014ত পল্লৱ লোচন দাসে কৈছিল বাগানত থকা মানুহবিলাকে মাটিৰ পাট্টা পাব। ভুটীয়াচাং বাগানৰ মানুহ মাটিৰ পাট্টা পাইছেনে? সোধকচোন, কিয় পোৱা নাই? 2014ত কোৱাৰ পিছত আজি 2024 হ'ল, এজনো পোৱা নাই। তেতিয়াহ'লে দুখৰ কথা হয় নে নহয়? আজি যদি জাল জাঙাল জামিন লগত থকা আদিবাসী যদি মাটি নাপায়, তেতিয়াহ'লে কিহৰ আদিবাসী? লগতে কাষ্ট চাৰ্টিফিকেট পৰিচয় দিয়াটো খেলিমেলি কৰাৰ চৰকাৰৰ এটা ষড়যন্ত্ৰ। কোনোবা এটা জাতি নিজৰ জাতিৰ নামত জীয়াই থকাটো কিবা বেয়া হ'ল নেকি? অসমীয়া হিচাপত জীয়াই থকাটো কিবা বেয়া হয় নেকি? আদিবাসী হিচাপত জীয়াই থকাটো কিবা বেয়া হ'ল নেকি? তাৰপিছতো আদিবাসীত আমি ইমান জনগোষ্ঠী আছোঁ, ওৰাং, মুণ্ডা, চান্তাল, খাৰিয়া, উৰিয়া, চাওৰা, প্ৰজা, ভূমিজ বাঢ়াই, সিহঁতকে প্ৰজা ভূমিজ বাঢ়াই হিচাপত কিয় থাকিব নিদিয়ে? কিয় জবৰদস্তি চাহ জনগোষ্ঠীত ভৰাই পেলাই চেছ কৰি দিয়ে কিয়? আৰু আজি চাহ জনগোষ্ঠীৰ নামত ফাণ্ড আহে, কিন্তু সেই ফাণ্ডটো যে বেলেগত গুচি যায়। আজি চাহ জনগোষ্ঠীৰ নামত কোটা আহে, ডক্টৰৰ কোটা আহে, হায়াৰ ষ্টাডিজৰ কোটা আহে। এই কোটাত পাইছেনে আমাৰ মানুহ? কিয় নাপায়? তাততো দেখা পাওঁ কোনোবা যিবিলাক কোটাত নপৰে, ক্ৰাইটেৰিয়াত নপৰে, সেই মানুহবিলাক পাই আছে। কিয়? কাৰণ যিটো এপ্ৰিভিয়েশ্যন হয় চাহ জনগোষ্ঠী টোটেল ভুল, টোটেল ৰং। আৰু যি চাহ জনগোষ্ঠী জাতীয় সন্মিলন যিকেইটা আইডেণ্টিফাই বা যিকেইটা জাষ্টিফাই কৰে
বা যিবিলাকে নিৰীক্ষা পৰীক্ষা কৰে তেখেতসকলৰ ওপৰতো সেইটো নলেজত নাই। কাৰণ বাগানত যি মানুহ কাম কৰে বাগানত থকা মানুহ ক'বই লাগিব ভাই, তাত জাতিৰ কথাটো আহি নপৰে। গতিকে তাতো চৰকাৰে গাফিলতি কৰি আছে, একদম সৰু কাম। নিজৰ জাতিত আইডেণ্টিফাই কৰি দিয়াৰ কাৰণেতো চৰকাৰে অতি সোনকালে কৰি দিব লাগিছিল। আজি আমি ওৰাং মুণ্ডা চান্তাল খেৰীয়া হিচাপত জীয়াই থাকিব খুজিছোঁ, সেইটো দিয়াত কি যায় চৰকাৰৰ, কি লছ হয়? আজি কোনোবা কোচ মানুহ কোচ হিচাপত জীয়াই থাকিব নে বেলেগ বড়ো হিচাপত জীয়াই থাকিব কওকচোন? এতিয়া বড়ো মানুহক আপুনি বড়ো হিচাপতে জীয়াই থাকিব দিব লাগিব না। সেই বড়ো মানুহক আপুনি অসমীয়া হিচাপত থাক বুলি ক'লেতো নহ'ব না। ঠিক তেনেকৈ আদিবাসীক আমাক আদিবাসী হিচাপত জীয়াই থাকিব দিব লাগে। আজি সেইটোৰ কাৰণে আইডেণ্টিটি, ST মানে কি আইডেণ্টিটি, আমাৰ আইডেণ্টিটি ক্ৰাইচিছ হৈছে, আমাৰ আইডেণ্টিটি খতম কৰা হৈছে। আইডেণ্টিটি যদি নাথাকে তেতিয়াহ'লে পলিটিকেল ৰাইটছ, এডুকেশ্যনেল ৰাইটছ, তাৰপিছত ইকনমিক ৰাইটছ ক'ত পাব? নাপায়। সেইকাৰণে আজি আমাৰ আদিবাসীবিলাক দুখীয়া। তাৰপিছত চৰকাৰে ক'লে হ'ব নেকি আদিবাসীবিলাক দুখীয়া হয়, মদ খোৱা হয়? চৰকাৰে কওক না, কোন মানুহ মদ নাখায়? কোনে নাখায় মদ? এই বিয়েৰ বাৰবিলাক গুৱাহাটীত আছে যে, ডিস্কো বাৰবিলাক আছে, কি আদিবাসী নাচিব যায় নেকি কওকচোন? তাত কিমান হাজাৰ হাজাৰ দামৰ মাল খায়, দাৰু খায়, কিন্তু আদিবাসীবিলাক সাধাৰণ গাঁৱলীয়া মদ খাই দিয়ে, সেইটোৱে বদনাম দি দিয়ে আৰু কয় আদিবাসীবিলাক মদ খোৱা জাতি। আৰে ভাই, আদিবাসীক একবাৰ পাৱাৰটো দিয়ক না, আদিবাসীৰ ৰাইটটো দিয়ক। আপোনালোকে কিয় এৰিয়া ৰেষ্ট্ৰিকশ্যন কৰি ৰাখিছে? এৰিয়া ৰেষ্ট্ৰিকশ্যনটো উঠাই দিয়ক। আমিতো অলৰেডি ট্ৰাইবেল। ভাৰতৰ সংবিধান একৰ্ডিং টু RGI ৰেজিষ্টাৰ্ড জেনেৰেল অফ ইণ্ডিয়া হিচাপত আমি ট্ৰাইবেল হয়, কিন্তু আমাক আপোনালোকে এৰিয়া ৰেষ্ট্ৰিকশ্যন কৰি পেলাই কিয় নন ট্ৰাইবেল বনাই ৰাখিছে সেইটো কওক। কাৰণ ব্ৰিটিছ থকা সময়ত আমাৰ আদিবাসীবিলাক অসমতো ট্ৰাইবেলেই আছিল, সেইটোৰ কাৰণে গোসাইগাঁৱত কি চান্তাল পাৰগানা আছিলে, সেইটো আপোনালোকে কিয় শেষ কৰাই দিছে? সেইটোৰ কাৰণে আমি ক'ব খোজোঁ চৰকাৰক, সঁচাকৈ আদিবাসীৰ কাৰণে যদি কাম কৰিব খুজি আছে তেতিয়াহ'লে আদিবাসীক ST দিলেহে আদিবাসী জাতিটো বাচিব, ভাষা বাচিব, আদিবাসীৰ সম্পত্তি বাচিব, আদিবাসীৰ মা ল'ৰা ছোৱালী বাচিব। নহ'লে কিন্তু আদিবাসীৰ বাচাৰ একো ৰাস্তাই দেখা পোৱা নাই। কাৰণ পইচা পাতিটো আজি ভাৰত স্বাধীন হোৱাৰ পাছত